অসম চুক্তিৰ ৬ নং দফা সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণক লৈ অসম চৰকাৰ আৰু আছুৰ মাজত বুধবাৰে অনুষ্ঠিত হয় দ্বিপাক্ষিক আলোচনা। আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে আগবঢ়ায় অসমীয়াৰ সংজ্ঞা। বৰাক উপত্যকাক বাদ দি অসমীয়াৰ সংজ্ঞা নিৰূপণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান সময়ত অসমীয়াৰ সংজ্ঞা দুটা। সাধাৰণভাৱে অসমলৈ আহি অতি কমেও ৩টা প্ৰজন্ম অসমত থকাসকল অসমীয়া। কিন্তু অসম চুক্তিমতে 1951 চনৰ পূৰ্বে অসমলৈ অহা সকলো লোক অসমীয়া। খিলঞ্জীয়া অসমীয়া হিচাপে 1951 চনৰ পূৰ্বে অসমলৈ অহাসকলৰ বংশধৰেহে পাব সাংবিধানিক ৰক্ষা কৱচৰ সুবিধা। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। অসমীয়াৰ সংজ্ঞা দুটা। সাধাৰণতে অসমীয়া বুলি ক'লে এটা সংজ্ঞা, যে অসমীয়াত যোনে জন্ম লৈছে, ভাষা সংস্কৃতিক আদৰি লৈছে, তেওঁ অসমীয়া। কিন্তু অসম চুক্তিৰ ৬ নম্বৰ দফাৰ অসমীয়া মানে 1951 চন। আছুৱে এইটোৱে মানে যে ক্লজ 6ৰ কাৰণে অসমীয়া 1951 আৰু জেনেৰেল, আজি বঙালী মানুহ এজন ইয়াত আহিলে, মাৰোৱাৰী মানুহ এজন ইয়াত আহিলে, ইয়াতেই জন্মিলে, ইয়াতেই ল'ৰা ছোৱালী 3টা 4টা, অহা 200 বছৰ অসমত থাকিব, অহা 500 বছৰ অসমীয়াত থাকিব, তেওঁ অসমীয়া। কিন্তু অসম চুক্তিৰ ৬ নম্বৰ দফা মতে 1951 চনত জন্মগ্ৰহণ কৰা মানুহে অসমীয়া। তাত আপোনালোকে ৰিকমেণ্ডেশ্যনখন পঢ়িলে গম পাব, অসমখনক বিপ্লৱ শৰ্মা কমিটিয়ে দুটা ভাগত ভাগ কৰিছে। এটা ভাগত 51 চলিব, এটা ভাগত 51 নচলে। বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে পৌৰসভাত 51 নচলে, গাঁৱত 51 চলিব। গতিকে প্ৰতিবেদনখন আপোনালোকে পঢ়িলেই দুটা সংজ্ঞা আপোনালোকৰ সন্মুখলৈকে আহিব, যে অসমীয়া, অসম চুক্তিৰ অসমীয়া এটা বেলেগ ডেফিনেশ্যন আৰু জেনেৰেল অসমীয়া বুলি ক'লে এটা বেলেগ ডেফিনেশ্যন। কিন্তু আমি আছুক এটা কথা বুজাই দিছোঁ যে বৰাক উপত্যকাত ইয়াক সাঙুৰিব নালাগে। So, Barak Valley will be excluded from the definition of Assamese.